ইয়াৰ ক্ষেত্ৰত ইয়াত এছাৰৰ কোনো প্ৰয়োজন নাই। BTAD বুলি নহয়, অসমত এছাৰ হৈ গ'ল, লিষ্টটো ওলাই গ'ল। যোৱা সময়ত BPF-এ যি ধৰণৰে আদিবাসী ভাইসকলক কি হৰেক মালৰ দৰে ST বিকি পেলাই তেখেতসকলে আদিবাসী ভাইসকলৰ ভোট ল'লে আৰু মুছলমান ভাইসকলকো তেখেতসকলে মানে অন্যায় বিৰোধী আৰু তেখেতসকলৰ সন্মানৰ বিৰোধী এনেধৰণৰ বহুত কথা কৈ পেলাই তেখেতসকলে 4,71,000 ভোটৰ ভিতৰত 4 লাখ ভোট BPF দলে পাইছে। হাগ্ৰামা ছাৰ, প্ৰমোদ বড়ো ছাৰ, আমি কৈছোঁ, চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি কৈছোঁ যে BTC চুক্তি 2003 10 ফেব্ৰুৱাৰীটো যদি সন্মান দি পেলাই আমি কাম কৰিব লাগিব বা আমি BTC-য়ে কাম কৰিম। তো ইয়াৰ ক্ষেত্ৰত ইয়াত এছাৰৰ কোনো প্ৰয়োজন নাই। স্যাৰ BTAD-ত এছাৰটো প্ৰযোজ্য নহ'ব নেকি স্যাৰ? BTAD বুলি নহয়, অসমত এছাৰ হৈ গ'ল, লিষ্টটো ওলাই গ'ল। আমাৰ প্ৰায় 11 লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কটা গৈছে আৰু 5 লাখ মানুহৰ নাম ভোটাৰ লিষ্টত সোমাইছে। গতিকে সৰ্বমুঠ 7 লাখ মানুহৰ নাম কৰ্তন হৈছে। ইয়াৰ ভিতৰত নৃত্য আছে, ট্ৰান্সফাৰ আছে, বিভিন্ন ধৰণৰ। গতিকে এছাৰ সমাপ্ত হ'ল, কিন্তু অসমত SIR হ'ব। কোনোবা এটা অহা বছৰ হওক বা যেতিয়াই হওক SIR হ'ব আৰু তেতিয়া হয়তো আৰু বেছি স্কুটিনি হ'ব। কিন্তু ইতিমধ্যে অসমৰ স্পেচিয়েল ৰিভিজন শেষ হৈ গ'ল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰায় 7 লাখৰ 11 পাছে প্ৰায় 7-8 লাখ মানুহৰ নাম কৰ্তন। স্যাৰ কিছু সংখ্যক তাত সন্দেহযুক্ত মানুহ থকাৰ অৱকাশ আছে নেকি স্যাৰ? এতিয়া যিটো হৈ গ'ল তাৰ ওপৰত কথা পাতিটো লাভ নাই, যিটো হ'ব তাৰ ওপৰত কথা পাতিম। সন্দেহযুক্ত লোক থাকিলে আপোনালোকেতো অভিযোগ দিব লাগিব। গতিকে সেইকাৰণে যিহেতু হৈ গ'ল তাক আলোচনা কৰি লাভ নাই। দুদিন আগত হৈছে আৰু 7-8 লাখ মানুহৰ নাম কৰ্তন হোৱাটো ইউটো এটা বহুত ডাঙৰ কাম। 11 লাখৰ নাম কাটিছে, 5 লাখ সোমাইছে, টোটেল 6 লাখ ভোটাৰ লিষ্টত সংখ্যা কমিছে। যে 2026-ত যি মানে 15টা সিটৰ ৰিজাল্ট, এই ৰিজাল্টটো যিহেতু মই বাৰ কৈ আছোঁ যে এতিয়া BTC-ত BJP আৰু এতিয়া মুছলমান আৰু আদিবাসীৰ চৰকাৰ, এইটো BPF নাই। গতিকে মুছলমানসকলে তাই কৰিব, মানে নিৰ্ধাৰিত কৰিব, আদিবাসী ভাইসকলে নিৰ্ধাৰিত কৰিব যে যোৱা সময়ত BPF-এ যি ধৰণৰে আদিবাসী ভাইসকলক কি হৰেক মালৰ দৰে ST বিকি পেলাই তেখেতসকলে আদিবাসী ভাইসকলৰ ভোট ল'লে আৰু মুছলমান ভাইসকলকো তেখেতসকলে মানে অন্যায় বিৰোধী আৰু তেখেতসকলৰ সন্মানৰ বিৰোধী এনেধৰণৰ বহুত কথা কৈ পেলাই তেখেতসকলে 4,71,000 ভোটৰ ভিতৰত 4 লাখ ভোট BPF দলে পাইছে। আদিবাসী ভাইসকলৰ 2,16,000 ভোটৰ ভিতৰত 1,80,000 ভোট তেখেতসকলে লৈছে। গতিকে তেখেতসকল দুটা জনগোষ্ঠীৰ মাজতে 6 লাখৰ কাষাকাষি এটা ভোট। তাৰপিছত আছে আৰু ৰাজবংশী ভাইসকল, তেখেতসকলক STৰ আশাত তেখেতসকলক ST দিম বুলি কোৱাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভোট কৰিছিল। গতিকে মই নাজানো এই সময়ত তেখেতসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ পৰা STটো পাইছে না নাই। আমি UPPL দলে কিন্তু কেতিয়াও কোৱা নাই।